प्रधानमंत्री नरेंद्र मोदी एतिया कबने जे महंगाई कम हुई कि नहीं हुई मित्रों भाई और बहनों हेबुली कबने बा तेव एतिया मूल्य बृद्धिर म शब्दটো उच्चारण কৰিবলৈ সাহস হ'বনে কাৰণ এটা সময় আছিল যেতিয়া তেওঁ নিজে মনমোহন সিঙক কৈছিল যে দিল্লীত বহি থকা প্ৰধানমন্ত্ৰীয়ে মেহেংগাই ম শব্দটো উচ্চাৰণ কৰিবলৈ টান পায় কিন্তু এতিয়া কালি হঠাৎ চেনিৰ দাম 15 টকাকৈ বৃদ্ধি পালে পিয়াজে সেঞ্চুৰী কুবুৱাৰ দিখে এতিয়া পিয়াজৰ মালা পিন্ধি বা এতিয়া চেনিৰ টুপুলা লৈ বা সিলিন্ডাৰ এনেকৈ দাঙি বিজেপি নেতা মন্ত্ৰীসকলে প্ৰতিবাদ কৰিবনে এতিয়া তেওঁলোক শাসনত আছে গতিকে সেই প্ৰতিবাদ আগৰ প্ৰতিবাদ এতিয়া দেখা নাপায় বা তেওঁলোক এতিয়া নিমাতি কন্যা হৈ আছে কিহৰ বাবে এই মূল্য বৃদ্ধি মানে মূল্য বৃদ্ধি ৰোধ কৰিম বুলি শাসনলৈ আহি মূল্য বৃদ্ধি অত্যাধিক পৰিমাণে বেছি হৈ গৈ আছে কিহৰ দাম কমা আপুনি দেখিছে কোনটো সামগ্ৰীৰ আপুনি দাম কমা পৰিলক্ষিত হৈছে একো এটা সামগ্ৰীৰ দাম কমা নাই আজি চাউল আগৰ সেই 30-35 টকাৰ চাউল কংগ্ৰেছৰ বেয়া শাসন কালত এতিয়া 60-70 টকা পৰ্যন্ত হ'ল আগৰ 20-22 টকীয়া চাউল এতিয়া 40 টকা 42 টকা পৰ্যন্ত হ'ল এতিয়া হৌ আগৰ 30 টকা কেজি চেনি এতিয়া 70 টকা 80 টকা পৰ্যন্ত হ'বলৈ গৈ আছে আৰু এনেদৰে তাৰ মানে মানুহৰহে মূল্য এতিয়া কমি গৈছে তাৰ বিপৰীতে কিন্তু আমি বস্তুৰ বা সামগ্ৰীৰ মূল্য বৃদ্ধি দেখিবলৈ পাইছোঁ কংগ্ৰেছৰ সেই বেয়া শাসন কালত যেতিয়া 60 টকা 70 টকা লিটাৰ পেট্ৰল আছিল তেতিয়া বিজেপিয়ে ধৰ্ণা দিছিল প্ৰতিবাদ কৰিছিল যে ইমান টকা দি পেলাই কিনিছে বিজেপিক ভোট দিয়ক আপোনালোকে 50 টকা 56 টকাতে আপোনালোকে পেট্ৰল পাব 36 টকা 46 টকাতে আপোনালোকে ডিজেল পাব বুলি কৈছিল কিন্তু সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ'ল আৰু সেয়া যে ধপ আছিল আৰু সেয়া যে এক প্ৰকাৰৰ মানে মানুহক এই মন্ত্ৰ মাতি পেলাই মেজিক কৰা বা মোহিনী বান মাৰা সেই তেনেকুৱা ধৰণৰ যে কাৰবাৰ আছিল সেই কথা নিশ্চয়কৈ ওলাই পৰিছে কোনটো সামগ্ৰী আপুনি দাম কমা দেখিছে এটা গৃহ নিৰ্মাণ কৰিবলৈ এটা ইটাৰ দামে 12 টকা পৰ্যন্ত হ'লগে আকৌ সিমেন্টৰ প্ৰতিবেগ সিমেন্ট আগৰ 250 টকা 300 টকা 350 টকা আছিল এতিয়া 450 টকা 500 টকা পৰ্যন্ত হ'লগে ৰডৰ দাম কিমান বাঢ়িল আপুনি নিজে ভাওক টিন আগৰ যে ঘৰত লগোৱা টিন পাত সেয়া আগৰ কিমান আছিল আৰু এতিয়া কিমান হ'ল আপোনালোকে নিশ্চয়কৈ মানে যিসকলে গৃহ নিৰ্মাণ কৰিছে তেখেতসকলে গম পায় কথাটো কিমান কি বৃদ্ধি হৈছে মূল্য বৃদ্ধি আজি ক্ষুদ্ৰ ব্যৱসায়ীসকল নিগমে মৰিবলগীয়া হৈছে বহুতো হোটেল বন্ধ কৰিবলগীয়া অৱস্থা হৈছে নচলে হোটেল দাম যি বৃদ্ধি পাইছে সামগ্ৰীৰ বহুতো গেলামালৰ দোকানীয়ে দোকান বন্ধ কৰিবলগীয়া হৈছে অৱস্থা এতিয়া আগতে পিয়াজ কাটিলে মানুহৰ চকু পানী ওলাইছিল কিন্তু এতিয়া পিয়াজ ক্ৰয় কৰিবলৈ গ'লে মানুহৰ চকু পানী ওলোৱা হৈছে মানে যিটো দাম বাঢ়িছে এতিয়া আগতে যদি এটা পিয়াজ এখন তৰকাৰীত ব্যৱহাৰ কৰিছিল দালি বনাবলৈ এতিয়া মাজত ফালি দুচিটা কৰি এচিটা ৰাতিপুৱা খাই এচিটা ৰাতি খায় সেই তেনেকুৱা কৰিবলগীয়া হৈছে মানুহ আগতে যদি আধা কেজি কিনিছিল এটা সামগ্ৰী সেইটো এতিয়া মানুহে 1 পোৱা কিনিছে 1 কেজি কিনা বস্তুটো আধা কেজি কিনছে মিঠাতেল আগৰ যদি 1 লিটাৰ বা 2 পেকেট নিয়ে বা টিনেৰে মিঠাতেলৰ টিঙেৰে কিনে এতিয়া সেই 1 লিটাৰ কিনা মানুহজনে হয়তো আধা লিটাৰ কিনিবলৈ লৈছে কিমান বস্তুৰ দাম বাঢ়িছে সোণৰে হওক ৰূপৰে হওক কোনটো বস্তুৰ আচলতে দাম কমা মানুহৰ কিন্তু জীৱনৰ মূল্য কমি গৈছে দৈনিক হত্যা ধৰ্ষণ লুণ্ঠন মৃত্যুৰ খবৰ দুৰ্ঘটনাত মৃত্যু পতিত হৈ মৃত্যু কোনোবাই কাৰোবাক হত্যা কৰিছে সেই তেনেকুৱা ধৰণৰ খবৰবিলাকেই মানে পাই থকা হৈছোঁ বেছিকৈ কোনোবাই ক'ৰবাত সুইচাইড কৰিলে ঋণত পুত গৈছে কেৱল অৰুণোদয় 1250 টকা দিয়ে মানুহক স্বাৱলম্বী কৰিম বুলি ভাবিলে হ'বনে সেই 1250 টকাটোৱে কি ক্ৰয় কৰিব কি কিনিব ঔষধৰ আজি মূল্য বৃদ্ধি কিমান হৈছে আজি চৰকাৰী যিসমূহ চিকিৎসালয় তাত বিনামূলীয়া ঔষধ নাপায় আজি সব বাহিৰৰ ফাৰ্মাচীৰ পৰা কিনিবলৈ দিয়ে যিবিলাক টেষ্ট পৰীক্ষা কৰিবলগীয়া হয় বা যিবিলাক পৰীক্ষা চিকিৎসকে কৰিবলৈ দিয়ে সেইবিলাক বাহিৰত কৰিবলগীয়া হয় কাৰণ সেইবিলাক সুবিধা নাপায় উন্নয়নৰ নামত
কেৱল মেডিকেল কলেজলৈ ৰূপান্তৰিত কৰিছে অসামৰিক চিকিৎসালয়সমূহ। এটা এটা বিল্ডিং বনাইছে ডাঙৰ ডাঙৰ, বোলে বাহিৰে বৰচুৰীয়াৰ ফেৰ, ভিতৰি বোলে ঢকুৱাৰ বেৰ, একোৱেই নাই, ফুচ। না ডক্তৰ আছে, না উন্নত চিকিৎসা সঁজুলি আছে, আৰু যাৰ বাবে এতিয়া ব্যক্তিগত খণ্ডৰ মানে চিকিৎসকসকলে মুনাফা লুটিব পাৰিছে। ঔষধৰ যি মূল্য বৃদ্ধি, কুঙা হৈ পৰিছে মানুহ চাৰিওফালৰ পৰা। এনেকুৱা হ'লে দেখোন দেশত দুৰ্ভিক্ষ হ'ব এটা সময়ত। এতিয়া কোনে ক'ব যে মেহেংগাই কম হুই কি নেহি হুই? মিত্ৰ, ভাই আৰু বেহেনো, কোনে চিঞৰিব এনেকৈ? এতিয়াতো মোদীৰ সেই চিঞৰ নোহোৱা হৈ গ'ল। ধন্যবাদ।